আমি অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ কৰি আছোঁ আৰু তাৰ পিছত 2022 চনৰ 20 অক্টোবৰৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতিৰ এটা সিলসিলা আৰম্ভ হৈ আছে আৰু 2022 চনত আমাৰ লগত আলোচনা কৰি তেওঁ প্ৰায় 4 বছৰ কাল এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি এতিয়া 2025 চনৰ জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে তেখেতে সোশ্যাল মিডিয়াত প্ৰথমতে এটা ঘোষণা কৰিলে যে প্ৰাদেশিকৰণ সম্পৰ্কত তেওঁ এটা ভাল খবৰ দিব আৰু তাৰ পিছতে তেওঁ কেবিনেট বৈঠক কৰি কেবিনেট বৈঠকৰ পিছত এখন কেবিনেট উপকমিটি বনাই দিলে উপকমিটি বনাই দি উঠাৰ পিছত প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম বুলি ক'লে এতিয়া এই কোৱা কথাখিনি অকল তেওঁ এই এখন সংবাদ মেলতে নহয় অসমৰ বিভিন্ন মঞ্চত এই কথাখিনি কৈ আছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সদৌ অসম অপাঠিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাইছোঁ ধন্যবাদ জনাইছোঁ যে এই দুৰ্ভগীয়া শিক্ষকসকলৰ এটা ন্যায় দিব বিচাৰিছে কিন্তু আচৰিত মানিছোঁ যে এই কথাবিলাক এতিয়াও আচলতে কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ হৈ আছে 8 মাহ সময় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিয় লাগে এই প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই লৈ যাওঁতে আৰু আচৰিত মানিছোঁ এইটো কথাত যে প্ৰাদেশিকৰণ কৰিম বুলি তেখেতৰ শাসনৰ যিটো শেষৰটো বছৰ যিটো বছৰত তেখেতৰ শাসন উকলিব এই শেষৰ বছৰটোৰ শেষৰখন বিধানসভাৰ অধিৱেশনলৈ তেওঁ সাঁচি কিয় ৰাখিছে আইন সংশোধনৰ প্ৰক্ৰিয়াটো এই কথাটো আমাৰ কাৰণে এটা কৌতুহলী আছে আৰু এইটো কথাও মানিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেত হ'ল ডাইনামিক মুখ্যমন্ত্ৰী আৰু আমি আশা কৰিছোঁ যে তেখেতৰ যাতে এই প্ৰতিশ্ৰুতি ৰক্ষা কৰে আমি বহুত আশাৰে বাট চাই আছোঁ শিক্ষক কৰ্মচাৰীসকলে যে তেখেতে এই 8 মাহটো তেওঁ পঞ্চায়ত নিৰ্বাচনৰ আগত কৈছিল যে উন্নয়নৰ বোলে তেখেতৰ মানে যিখন গাড়ীখন হেনো বোলে পঞ্চায়ত নিৰ্বাচনৰ পিছত 120 কিলোমিটাৰ দূৰত মানে বেগত চলিব আমি আশা কৰিছোঁ 120 কিলোমিটাৰ মানে বেগত চলাই হ'লেও আমাক প্ৰাদেশিকৰণটো 2025 চনত লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।